গুৱাহাটীত এতিয়া কৃত্ৰিম বান গুৱাহাটীৰ চাৰিওফালে এতিয়া সাগৰ সদৃশ পৰিৱেশ যেন গুৱাহাটী মহানগৰ নহয় গুৱাহাটী মহাসাগৰ এই গুৱাহাটী মহানগৰীৰ এই কৃত্ৰিম বানৰ পৰিৱেশত বিভিন্নজনে কয় এই বান হেনো চৰকাৰৰ বাবে সোণৰ কণী পৰাৰ হাঁহ কিন্তু কেৱল মাত্ৰ চৰকাৰৰ বাবে সোণৰ কণী পৰা হাঁহ হয় জানো আজি আমি আপোনালোকক দেখুৱাম এই কৃত্ৰিম বান গুৱাহাটী মহানগৰীৰ ভয়াবহ এই কৃত্ৰিম বান কেৱল চৰকাৰ বা বিভাগীয় কৰ্তৃপক্ষৰ বাবে সোণৰ কণী পৰা হাঁহ নহয় বৰঞ্চ যিসকল ৰিক্সা চালক আছে যিসকল অটো চালক আছে বা যিসকল বেটাৰী ৰিক্সাৰ চালক আছে তেওঁলোকৰ বাবেও বা যিসমূহ যাত্ৰীবাহী মেজিক মেক্সিমো আছে তেওঁ সেই চালকসকলৰ বাবেও কিন্তু গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বান হৈ পৰে সোণৰ কণী পৰা হাঁহ প্ৰথমতে এখন ৰিক্সা আমি দেখিছো অকণমান দাদা অকণমান কথা পাতিম অকণমান ৰখাই দিয়ক ক'ৰ পৰা আনিলে বাইদেউ থানাৰ গলিৰ পৰা আনিলে এই স্থানটোত যদি পূৰ্বে যায় কেইটকা ভাড়া হয় 50 টকা আগতে 50 টকা ভাড়া আজি কিমান আজি 30 টকা কমাই দিছো 20 টকা কমাই দিছো 20 টকা কমাই দিছে সবেই কৈছে দাম বাঢ়িছে দাম বঢ়াটো আপোনালোকৰ দায়িত্ব কাৰণ আপোনালোকৰ কষ্টও যথেষ্ট হয় না কালি পানীটো বেছি আছিল কাৰণে অলপ বেছিকে লোৱা গৈছে সঁচাকে কমাইছে জানো অকমান আগত কিন্তু 100 টকাও কথাও কোনবা লৈছে এইটো ঠিক আছে কোনবা আপুনি নাই লোৱা মানুহজন বাইদেউ ভাল ন হয় হয় ভাল কমাই দিছে এই বতৰটো আনিছে যে ইমান কষ্ট কৰি কেনেকুৱা চলিছে এন্তৰ বহুত ভাল চলিছে আমাৰ ভাল চলিছে বহুত ভাল চলিছে 10ৰ মাল 50 10 টকা পাৰ বস্তু 50 টকাত পাৰ হৈ আছে মজবুৰিৰ নাম গান্ধীজী বুলি কয় না হে উঠাইছে কষ্ট আছে বুলি ইমানো কষ্ট নহয় যে আমাৰ কষ্ট নাই 50 টকা যে আমি দি আছো এইখিনি পাৰ হওঁতে আমাৰ কষ্টটো দেখা নাপায় এন্তৰ কষ্টটো দেখা পাইছে কি ক'ব দাদা এটা মটৰ বেয়া হলে 25,000 লাগব ভাড়া 50 টকা দিছে কি কৈছে এটা মটৰ দাম 25,000 বেটাৰীৰ দাম 25,000 আপুনি কওক তেনেহলে ৰিক্সাখনৰ দাম 81,000 মটৰ থাকাটো তেনেহলে 10 টকা 20 টকা বেছি লৈ আপোনালোকক সহায় কৰি আছো আপোনালোকে ইমান বেয়া পাইছে কি না নাযাবা আগতে এই যিডোখৰ স্থানত আপোনালোকে কিমান ভাড়া লয় আমি এইফালে আমি ভাড়া মাৰা নাই এতিয়া মানে নতুনকে আহি গৈছে আজি ফাঁচিছো পানীৰ কাৰণে মানে এটা খবৰ দিলে যে এইফালে ভাড়া হৈ আছে মানে এক কথাত যদি আমি কওঁ ফ্লাড স্পেচিয়েল যেতিয়াই বান হয় তেতিয়াই মানে আপোনালোকৰো আবিৰ্ভাৱ হয় নতুন স্থানত মই নাজানো মই ইমান দিন অহা নাই আহিছে দেখোন এতিয়া আহিছো এতিয়া খবৰ এতিয়া বাৰু বাদ দিয়ক সেইটো কথা বাদ দিলো আমি 10 টকাৰ দূৰত্বত এতিয়া কিমানকে লৈ আছে 30 টকা লৈ আছো 50 টকা লৈ আছো 40 টকা লৈ আছো যাম এতিয়া কি লৈ আছো মই 50 টকাও পাইছে 50 টকাও পাইছো 30 টকাও পাইছো মানে সময় সুবিধা চাই পেলাই দামটো বাঢ়ে কমে যেতিয়া পানী অভাৰ আছিল তেতিয়াতো আমি অহা নাছিলো আজি আহিছো ফাৰ্ষ্ট তথাপি 50 কেও দি আছে 30 কেও দি আছে মানে 50 কে হলে বেছি ভাল আৰু 50 কে যেটো ভাড়া দিলে ভাল বেছি ভাল ইয়াতে ষ্টেচন নাছিলে ক'ত আছিলে আগত এই পাথৰগুৰিত আছিল এতিয়া পাথৰগুৰিৰ পৰা ক'ত গৈ আছে পাথৰগুৰিৰ পৰা ৰেল লাইন গৈ আছে আগতে পাথৰগুৰিৰ পৰা ৰেল লাইনলৈ কিমান ভাড়া তাতেতো আগতে চাল 5 টকা 10 টকা এতিয়া কিমান ভাড়া এতিয়া পানীৰ কাৰণে ভাড়া পাৰি গ'ল 100 টকা পানী কমাৰ কাৰণে 50 টকা হ'ল মানে পানী চাই পেলাই ভাড়া বাঢ়ি গৈছে পানী চাই পেলাই ভাড়া বাঢ়ি গৈছে নিশাৰ ভিতৰত বাঢ়িছে নে পানী চাই বাঢ়িছে পানী চাই বাঢ়িছে 100 টকা পৰ্যন্ত পাইছে বজাৰ ভাল কষ্টটো অলপ হৈছে কিন্তু বজাৰটো ভাল ভাড়া 100 টকা আগতে কিমান আছিল আগতে আপোনাৰ 20 টকা আছিল মই আপ ডাউন কৰিম 100 টকা ফুৰিব পৰা ৰিজাৰ্ভ আৰু কি অকণমান বাঢ়িছে দামটো বাঢ়িছে মানে বহুত বানপানী হৈ গৈছে ন সেইকাৰণে অকল 100 টকাই নে তাতকে বেছি নাই 100 টকা আপ ডাউন কৰিম 100 টকা মানে পানীটোৰ কাৰণে বহাবলগীয়া হৈছে এনেও মানে ৰিজাৰ্ভ লৈছে ঘূৰি আৰু মোক একেবাৰে একদম সাধাৰণকে কথা এটা সুধিম দেই সাধাৰণ ৰাইজে বা আপুনি মই হলেও কওঁ কৃত্ৰিম বান হেনো চৰকাৰৰ বাবে সোণৰ কণী পৰাৰ হাঁহ ৰিক্সা চালক অটো চালক সকলৰ বাবেও কিন্তু পানী সোণৰ কণী পৰা হাঁহ হৈ পৰে হয়নে নহয় হয় নাই পৰে সেইকাৰণে আমাৰ মানে মটৰ চটৰ ভিজিলে আমাৰ অলপ দিগদাৰী হৈ যায় মানে এনে বহুত দাম এইবিলাক মটৰৰ সেইকাৰণে দিগদাৰ অলপ মানে স্বীকাৰ কৰিছে সেইকাৰণে তোমাৰ ভাড়াটো অলপ বেছি লগা হৈছে আৰু উপায় নাই আৰু ৰাইজে বা আপুনি মই হলেও কওঁ যে কৃত্ৰিম বান চৰকাৰৰ বাবে বিভাগীয় কৰ্তৃপক্ষৰ বাবে সোণৰ কণী পৰা হাঁহ হৈ পৰে যেতিয়াই বান হয় ৰিক্সা চালক অটো চালক মেক্সিমো বা এইসমূহ বাহনৰ চালকসকলৰ বাবেও সোণৰ কণী পৰা হাঁহ হয় হয়নে নহয় হয় স্বীকাৰ কৰিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত
নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ